নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় সকলো কুশলে আছে। আজি ৰাস পূৰ্ণিমা উপলক্ষত মোৰ এখন ছবি আপোনালোকলৈ আগবঢ়াই দিছোঁ। এইখন ছবি মই বসুদেৱ চৰিত্ৰটো গোৱা ছবি। ছবিখন চাই কেনেকুৱা লাগিছে আপোনালোকে মতামত জনাব আৰু দুটামান বসুদেৱৰ সংলাপ আপোনালোকৰ মাজলৈ নিক্ষেপ কৰিছোঁ। কংসই যেতিয়া আকাশীবাণী শুনাৰ পাছত দৈৱকীক হত্যা কৰিবলৈ উদ্যত হয়, দৈৱকীৰ ওপৰত খং উঠে, তেতিয়া বসুদেৱে কৈছিল, কোনে জানে, কোনে কৰে কিবা অপৰাধ, ক'বলৈ কিবা আছে মোৰ, ক'লে জানো শুনিবা সঁচাই। বীৰ তুমি মহাশক্তিমান, সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ। সঁচা হওক মিছা হওক, ন্যায় কিম্বা অন্যায়, সকলো বিধান হয় তোমাৰ ইচ্ছাতে। সেই গৰ্বেৰে গৰ্বিত আজি যুৱৰাজ, তোমাৰ শিৰে সীমাদ্ৰী লংঘিছে, হত্যা কৰি ভগ্নী নিজৰ মৰণকো ৰুধিব খুজিছা। আকৌ যেতিয়া দৈৱকীক তৰোৱাল লৈ কাটিবলৈ যায়, তেতিয়া বসুদেৱে দৈৱকীৰ প্ৰাণ ভিক্ষা কৰি এনেকৈ কয়, বচন ফাঁকি এনেকুৱা, কৰ জোৰে মই কৰিছোঁ প্ৰাৰ্থনা, যুৱৰাজ দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱা প্ৰতিটো সন্তানেই তুলি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হ'ব পাৰিবা তুমি আপোন ইচ্ছাৰে। এনেকুৱাই আছিল সংলাপ নিক্ষেপণত মই কেঁচা নেপালে জনাব। আপোনালোকক সকলোলৈকে পুনৰবাৰ ৰাস পূৰ্ণিমাৰ শুভকামনা জনাইছোঁ। আপোনালোকৰ মনৰ অসূয়া অপ্ৰীতিবোৰ ৰাস পূৰ্ণিমাই শেষ কৰোঁ। ধন্যবাদ।